ইয়াতে ৰুই থৈছো। নিশ্চয় বাবাই ডাঙৰ গছৰ গুটিয়েই দিছে। এইখিনি ঠাইত যদি ডাঙৰ গছ এজোপা হয় তেতিয়া আমাৰে ভাল হ'ব। মাজে সময় আমি গৰমত থাকিব নোৱাৰি গছৰ তললৈ আহি জিৰণি ল'ব পাৰিম। এতিয়া ঘৰলৈ যাওঁ। অহাকালি পুনৰ আহি পানী অকণমান দি যাব লাগিব, কাৰণ যিহে গৰম নহয়, এই গৰমত গছৰ গুটিকেইটা পানী নিদিলে মৰিহে থাকিব। এইকেইটা ঘৰ আকৌ কোনে বনালে ৰাতিৰ ভিতৰতে? যোৱাকালি এইখিনি ঠাইতে মই গছৰ গুটিকেইটা ৰুই থৈছিলো। ইয়াৰ ওপৰতে ঘৰ কোনে বনাই দিলে বাৰু? ভাবিছিলো ইয়াত ডাঙৰ গছ এজোপা হ'ব বুলি। ঘৰৰ পৰা পানীও লৈ আনিছো গছত দিবলৈ। মানুহবোৰে গৰমত ইমান অশান্তি পাইছে, যাৰ কাৰণে গছৰ তলত থাকি অকণমান জিৰণি ল'ব পাৰিব। কিন্তু ইয়াত দেখোন ৰাতিৰ ভিতৰতে ঘৰ বনাই দিলে। কোনে ঘৰ বনাই দিলে বাৰু ইয়াতে? ইয়াত কোনেও ঘৰ বনোৱা নাই। তুমি যি গছৰ গুটি যোৱাকালি ৰুই থৈছিলা, সেই গছৰ গুটিকেইটাৰ পৰাই এই ঘৰটো হৈছে। এইটো হৈছে এটা বৰফৰ ঘৰ। গৰমৰ পৰা ৰক্ষা পাব পাৰি। এই ঘৰৰ ভিতৰতে আজিৰ পৰা তুমি লগতে তোমাৰ গাঁৱৰ সকলো মানুহ থাকিব পাৰিব। ইয়াত সকলো ধৰণৰ সুবিধা আছে। আজিৰ পৰা তোমালোকে পানী বিচাৰি বিচাৰি বহু দূৰলৈ যাব নালাগে। এই ঘৰৰ ভিতৰতে সকলো সুবিধা আছে। এই ঘৰৰ ভিতৰত তোমালোকে গৰমৰ পৰা ৰক্ষা পাব পাৰিবা।